হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গুগল পিচেলএম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। কচু আৰু পুতুকণ তহঁতি কেতিয়া আহি পালেহি? নাই ছাৰ, বেছি দেৰি হোৱা নাই। হয় ছাৰ, বেছি দেৰি নাই হোৱা, এই মাত্ৰ পাইছোহি আৰু। আজি তহঁত দুটাক কেইটামান প্ৰশ্ন সুধিম, তহঁতি উত্তৰ দিব পাৰ নে নোৱাৰ চাম বাৰু। সুধিব পাৰে ছাৰ, সোধক। ছাৰ সোধক। বাৰু পুতুকণ, কচোন বাৰু তই MBBS মানে কি? ছাৰ, মাক বাপেকৰ বেকাৰ সন্তান। পুতুকণ তহঁতি খালি কি উত্তৰ দিছ হা? এইবোৰ কি উত্তৰ দিছ? ছাৰ কি নহয় নেকি? এই মানুহবিলাকে কয় যে, মই সেইকাৰণে কৈ দিলো আৰু। পুতুকণ তই ভালবোৰকে শিকিছ হা? এনেকে উত্তৰ দিয়ে হে? কি উত্তৰ দিছ তই? এইবাৰ তই নোৱাৰিলি নাই বাৰু, এইবাৰ কচু সুধিছো। কচোন কচু, হৰধনু কোনে ভাঙিছিল? মই ভঙা নাই নহয় ছাৰ। তহঁতি মানে খালি একেবাৰে খালি দেই। কি যে সুধিছো তহঁতক, কিনো কৈছ তহঁতি আৰু। ছাৰ সঁচাকে মই ভঙা নাই, সঁচাকে বিদ্যা শপত খাই কৈছো। মূৰ্খ, খালি তই। কি খালোনো মই? একোৱে খোৱা নাই, ৰাতিপুৱা ভাতেই খোৱা নাই। হয় ছাৰ, এই ৰাতিপুৱা ভাত নোখোৱাকে আহিছে আজি। তহঁতি মানে একদম মনে মনে থাক তহঁতি। খালি একেবাৰে তহঁতি মানে। ছাৰ আপোনাক কিমান কম আৰু মই একো খোৱা নাই বুলি। হ'ব দে বাৰু, এইটো নোৱাৰিলি নাই, কিন্তু তহঁতক এতিয়া মই বেলেগ এটা প্ৰশ্ন সুধিম, তহঁতি সেইটো উত্তৰ দিব পাৰিবই লাগিব কিন্তু। এইবাৰ মই পাৰিমেই, আপুনি চাব ছাৰ। ময়ো পাৰিম ছাৰ। কচোন বাৰু কচু, বহাগ শব্দটোৰ অৰ্থ কি বাৰু? ছাৰ, ব আৰু শাক শব্দ দুটা লগ হৈ বহাগ হয়। এই বহাগ মাহত বেছিভাগ মানুহে পেট চলে বাবে ইয়াক বহাগ বুলি কয়। এই কচু তই মানে কি উত্তৰ দিছ হা? একেবাৰে খাই দিলি তই, কলিজা খালি আৰু দেই। এনেকে হলে তই কেনেকে হব বাৰু হা? অতদিন পঢ়াই তহঁতি এইবোৰকে শিকিলি হা? ছাৰ, মইতো ঠিকেই বুজাই দিছিলো নহয়নে পুতুকণ? তইতো ঠিকেই কৈছিলি, ছাৰেহে বুজা নাই নেকি? হ'ব দে, তহঁতি মোকহে বুজাবলৈ আহিছ আৰু। তহঁতি একদম মানে আৰু ডাঙৰ হৈ কি কৰিবি জানো দেই, মই বুজিও পোৱা নাই। পুতুকণ, তই এটা ডাকৰ বচন কব পাৰিবিনে? পাৰিম ছাৰ। তেতিয়াহলে কচোন বাৰু তই। মদে মঙহে ভক্ষণ, সেই পুৰুষৰ লক্ষণ। ৱাও পুতুকণ, মানে তহঁতক মানিছো কিন্তু দেই। কি যে উত্তৰবোৰ দিছগে আৰু, মোৰ একদম মানে পগলা কৰি দিবি তহঁতি দুটাই। ছাৰ, নহল নেকি কিবা উত্তৰটো? কি উত্তৰ দিছ হা? কি উত্তৰ দিছ? গাধ, এইবোৰে শিকালো তহঁতক কিতাপ। এইবাৰ তহঁতক বেলেগ এটা সুধিছো, তহঁতি উত্তৰ দে বাৰু। মানুহৰ তেজ খোৱা দুবিধ প্ৰাণীৰ নাম কব পাৰিবিনে তহঁতি দুটাই? ছাৰ, পাৰিম আকৌ। কচোন বাৰু তেতিয়াহলে। ছাৰ, জোক আৰু মন্ত্ৰী আকৌ। কচু, তই কি উত্তৰ দিছ হা? তোক অতদিনে কি শিকালো বাৰু হা? তহঁতি মানে দুইটাই খালি মোক একেবাৰে কেঁচাই খালি আৰু দেই। ছাৰ, কি হ'ল, উত্তৰটো নহল নেকি বাৰু? মইতো ঠিকেই কৈছিলো। এইটো ঠিকেই কৈছে উত্তৰটো, ময়ো মনতে ভাবি থৈছিলো কম বুলি। হ'ব দে, তহঁতি দুটা যা এতিয়া, মোৰ মানে মগজ গৰম কৰি দিলি একেবাৰে তহঁতি দুটাই। যা এতিয়া তহঁতি ঘৰলৈ যা, মই মানে অলপ জিৰাই লওঁ। ছাৰ, হ'ব আমিও যাওঁ। তেতিয়াহলে ছাৰ, আমিও যাওঁ। এইকেইটাই মানে কি শিকিলে আৰু দেই, মানে মই নিজে গম পোৱা নাই কি পঢ়ালো অতদিনে। ইয়াতে অকমান শুইয়ে লওঁ আৰু দেই, বেয়া টোপনি ধৰিছে।